Guys, good morning and welcome back to my YouTube channel Nishanto Kolita. আপোনালোকে টাইটেলৰ থাম্বনেল চাই গমে পাইছে যে আজি আমি ভোগালী বিহুৰ সৰুকে খানা এটা খাম। সৰুকে মানে আমাৰ গোটেই ঘৰৰ সকলো জেঠিমা দাদা খুৰা সব মিলি কিনে খানা এটা খাম। তো ভাবিলো এটা ভিডিঅ' বনাই দিওঁ। লগতে মই ভোগালী বিহুৰ শুভেচ্ছা জনালো আপোনালোকক এই ঠিকতে ভিডিঅ'ৰ জৰিয়তে। ভিডিঅ'টো অলপমান আগৰ পৰা আৰম্ভ কৰোঁ। গাইস এতিয়া আমাৰ খানাৰ হিচাপ চলিছে লিষ্ট। ইয়ে লাগে লাগালো এলে আৰু এইফালে জেঠিমাই চাহ লৈ আহিল আমাৰ কাৰণে ধুনীয়া ৰঙা চাহ আৰু মুড়ি লাৰু বিস্কুট। তো আমি এতিয়া বস্তা মনা লৈ কিনে ওলালো বজাৰ কৰিব। আৰু গাইছ ইয়াত মানে কালভাৰ বহাব তাৰ কাম চলি আছে, সেইকাৰণে আমি তলেৰে আহিব লগা হৈছে। এইখন হৈছে আমাৰ ইয়াৰে মহেন্দ্ৰ ডিলাৰ। তো ইয়াৰ পৰা আপোনালোকে মহেন্দ্ৰৰ যিকোনো গাড়ী লাগিলে লৈ যাব পাৰে। এইখন এতিয়া বন্ধ আছে বাৰু আজি। আৰু আমি বজাৰ পামেই অলপ পিছত, তো দেখাই আছোঁ আপোনালোকক। আৰু এয়া চাওক আগফালৰ পৰা এবাৰ দেখাই দিছোঁ। আৰু গাইছ এতিয়া আমি আহি পালোঁ বজাৰ, আৰু বজাৰত এতিয়া অলপ ঘূৰি আছোঁ, মানে ক'ত কমত পাওঁ অলপমান ঘূৰি চাইও ক'ব, তাৰপিছতহে ল'ম। আৰু ইয়াৰ পৰা আমি গেলামালৰ বস্তুখিনি ল'লোঁ, তাৰপিছত আমি এতিয়া আহিলোঁ মেইন বজাৰ। ইয়াৰ পৰা আমি চব্জিবিলাক লওঁ, পূৰা ধুনীয়া তাজা চব্জি ওলাই গৈছে। আৰু এতিয়া আমি আহিলোঁ মাছ বজাৰত, আৰু ইয়াত মাছ চাই আছোঁ। তো মাছ আছে এইবিলাক ধুনীয়া, আৰু এইফালে চিতল মাছো আছে, কিন্তু ইমান দামেদি চিতল মাছ খাব নোৱাৰি গাইছ, সেইকাৰণে ইয়াত আহিলোঁ। ৰৌ মাছ পালোঁ, ইয়াত মাত্ৰ দুটাই আছিল বোলে, তো সেই দুটাই আমি লৈ যাওঁ। আৰু এইফালে আমাৰ চাইকেলত আছে বজাৰ। আৰু ইয়াৰ পৰা আমি ব্ৰইলাৰ এটা লৈ ল'লোঁ, কাটিয়ে লওঁ বাৰু, বাকী হাঁহ থাকিব আৰু, তো এটা ব্ৰইলাৰে হৈ যাব। তো গাইছ আমাৰ ফাইনেলি হল বজাৰ কৰা, ইয়াতে মোৰ পিছত আছে আৰু ইয়াৰ চাইকেলতো আছে। আৰু গাইছ বজাৰত আহিছোঁ যেতিয়া, তো মা কালি কেবিনত কিবা এটা খাই লওঁ। আৰু এইবাৰ ইয়াত বহুত ডাঙৰকৈ মানে ভোগালী বিহু পাতিছে। এয়া চাওক কি ধুনীয়াকৈ জাপিৰ গেট ঠেট বনাইছে, এইবিলাক কিবা দ্বিতীয় বাৰ্ষিক ভোগালী মহোৎসৱ। আৰু এয়া চাওক কি ডাঙৰ ভেলাঘৰ বনাইছে, বহুত কিবা কিবি বনাইছে। তো ইয়াত এপাক আহিব লাগিছিল, যদি সময় মিলে আমি একপাক আহিম ৰূপকৰ লগত। গাইছ ৰূপকে কল ইয়াত একপাক আহে বোলে, যদি আমাৰ ঘৰত যাই কেনে সময় বান্ধ খাই তেনেহ'লে ইয়াত একপাক আহিম দুজনে। আৰু গাইছ কৈছিলোঁ যে কালভাৰৰ কাম চলি আছে, তো সেইকাৰণে তলেৰে এখন বাঁহৰ দলং দিছে, তো এইফালে মানুহ অহা যোৱা কৰি আছে, গাড়ী যাব নোৱাৰে। আৰু আহি আমি হাঁহ গৰম পানী দিলোঁ, কিন্তু মই ভালকৈ বাচিব নাজানো, তো ৰূপক আৰু মই মিলিজুলি বাচিব লাগিব। ৰূপক পাৰিবিনে বাচবা? পাৰিবিনে? হা? এইফালে বৌ আৰু ৰূপকে হাঁহ বাচি আছে, ময়ো বাচিলোঁ অলপমান। কিমান দূৰ? 20% মাত্ৰ মই বাছি ইয়াৰ বোলে পেন ইয়াৰ দেখাব লাগিব, তো এতিয়া আছেতো তলত, নাথাকিলে বেলেগ কথা। এতিয়া জেঠিমাৰ বাহে না ভিডিঅ'ত উঠাৰ কাৰণে মাছ বাছ পাইছে এইবাৰ। মাংস চৰি হাঁহ উঠাইছো টেনশ্যন নাই। সেয়া দেখোন এইফালে আমাৰ শাক চব্জি কাটাৰ আয়োজন চলি আছে, আৰু এইফালে কেৰাহী উঠাই দিছে, বাকী এইফালে হাঁহ পুৰি আছে, এইফালে পুৰি আছে হাঁহ, আৰু এইফালে কাটি আছে শাক চব্জি। খানা ধুনীয়া, ইয়াত দালি দিছে বহাই, হৈ যাব আৰু বঢ়িয়া। তেতিয়া আমি পুৱাই আছোঁ জুই, পূৰা কপাই জুই। য়েছ, এইফালে আমাৰ আয়োজনটো চলি আছে, লাহে লাহে চলি থাকিব। ইয়াত আছে দেউতা, ৰূপক, আৰু মই বৰ্তমান পুৱাই আছোঁ জুই। তাৰপিছত ফটো মাৰি দিছোঁ, প'জ দি এইবাৰ স্ক্ৰীনশ্বট মাৰি লৈ যাবি না। আৰে ভাই এইটো, আৰু এইফালে বৌ কি হোৱাই নাই মাংস বাচা? হা মাতছা না? এয়া কি হাঁহৰ মাংস না? আৰু এয়া ব্ৰইলাৰ। খাবা দিয়া নাই, গোটেই আগত দিয়া কৈছিলে যা। ফাইনেলি আমাৰ আঞ্জা ভাত চব ৰেডি। এইবাৰ এইফালে বহি আছে চবকেইটাই। আমি যিহেতু প্ৰতি বছৰে দনাতে ভাত খাওঁ, কলৰ দনা, তো এইবাৰো কাটিছে সেয়ে। তো এইকেইটাই মোৰ তাতে জাগা ৰাখ দেই। আৰু এইফালে আমাৰ এয়া মাংস ৰেডি। এইটো হাঁহৰ মাংস না ব্ৰইলাৰ? এইটো ব্ৰইলাৰ। আৰু এয়া মাছ বিলাহী, এয়া হৈছে দালি, আৰু এয়া ভাজি মাছ, তাৰপিছত এইফালে আছে আৰু এয়া ভাত, আৰু এইফালে হৈছে বেঙেনা বুঢ়া না এতিয়া। তাৰপিছত ইয়াত কি আছে? এইটো হাঁহ, এইটো বজা কালাৰ হৈছে, ভালকৈ দেখাই নাপালোঁ, চাং এইফালে কৰি গুচাই দিছোঁ। এইটো হাঁহ পুৰা কলা হৈ গৈছে, আৰু এইফালে চবকেইটা বহি দিছে। তাতে কি আছে?
ও আৰু আছে ইয়াত চব্জি আৰু ইয়াতে বাকী চববিলাকে আছে খাবলৈ ইমান ভালকে দেখাব লাগে তো দেখাইছো দে এয়া চা হ'ব না নাই আমি পুৰা এইখন কাণে মূৰে মাৰিছো বহুত ঠাণ্ডা না তো এতিয়া আমি খাব লাগে ভাই মই সৰু ৰণাত কিয় দিছা ঐ কটেৰে খাৱা হৈছে খাই আছে আৰে ভাই হাঁহৰ মাংস আৰু কোমোৰা ইমান সোনকালে উঠা নাযায় পুৰা ডগৰে খাব লাগে মোৰ ফিনিছ আৰু এতিয়া জেঠিমা পেহী মাহঁতে বৌ চব মিলাই কিনে খাই আছে আমি খালোঁ আৰু এতিয়া আমি সিহঁতক অলপ অলপ দি আছোঁ আৰু ইফালে হাঁহ অলপমান ৰ'ল কালি ৰাতিপুৱা মাৰি দিম এইখিনিও ভাত খাই এতিয়া আমি জুই বৈ আছোঁ তো আৰু এইবিলাক চব ৰেডি হৈ লওক তাৰপিছত আমি ঘৰত যাম লাহেকে পিছে প্ৰাঞ্জলৰ কুকুৰ কি ধুনীয়া আৰে কি মৰম লাগে চা কি ধুনীয়া মৰম লাগে ৰে মোকে দি নেকি এতিয়া বৌ মোকো দিচোন দি হেণ্ডচিক দিব পৰা হোৱা নাই দে দেচোন তই কচোন এই ক'ত মুখ মেলাই ঐ আৰু এইবাৰ আমাৰ জুৰি বাইক ভাত খুৱাই আছে তোৰ তাই হাতেদি পুৰা মচন দি আছে মানে আমাক কাকো ক'তো লৰবাই দিয়া নাই মানে বহি থাকিব লাগে কাৰণ তাই ভাতকেইটা খোৱা হ'লেহে আমাক যাব দিব মানে আমি যাব পাৰিম এই যাম গাইছ এতিয়া আমি ভাত পানী খাই কিনে আহি শুই গ'লোঁ তো কালি লগ পাম আজিলৈ গুড নাইট গুড মৰ্ণিং গাইছ তো এতিয়া উঠিলোঁ আৰু বহুত ঠাণ্ডা লাগিছে বতৰটো ঠাণ্ডা মানে উঠিব মনে নাই তথাপি আজি উঠিব লাগিব যিহেতু গা পা ধুই কিনে ভেলাঘৰ পাব লাগিব তো এতিয়া উঠো ৰ'ব উঠি গা পা ধুই লগ পাইছোঁ এতিয়া আমি গা পা ধুই কিনে ওলাই আহিলোঁ এইবাৰ আমি পুৱা মেজি মানে ভেলাঘৰ ৰূপক আছে আৰু এইফালে পেহী আছে আমি তিনিটা গৈ আছিলোঁ যিহেতু মই কালি ৰূপকতো ঘৰত আছিলোঁ ৰাতি তো ইহঁতৰ ঘৰৰ পৰা গৈ আছোঁ ঘৰত তো এইফালে দাদা ফোন কৰি আছে মানে দেৰি হ'ল না আমাৰ প্ৰায় 10টা মানে বাজিল কিন্তু এতিয়াও হেৰি নাই মানে নিয়ৰ পৰি আছে যে সেইকাৰণে ৰ'দটো অলপো নাই ইমান সোনকালে গা ধোৱাটো নোৱাৰি দিনতে গা নুধাওঁ আৰু ইমান ৰাতিপুৱাই গা ধোৱা অলপ অসম্ভৱ হয় না নহয় তো গাইছ দাউৰি আছোঁ আমি মানে দেৰি হৈছে আমাৰ কোনোমতে আহি পালোঁ 7 পাক ঘূৰিব লাগে ইয়াতো 7 পাক আৰু এয়া হৈছে আমাৰ মেজি ভেলাঘৰ এইবাৰ সৰু হৈছে না এইবাৰ সৰু হৈছে অহা নাই ৰ আৰু মানুহ আহিবা নাই ইমান দেৰি হ'ল তথাপিও মানুহ আহিবা নাই কাটিছে না দিবা 6 7 এটা বৰ মেজেস কৃষ্ণ বলি হৰি বল হৰি বল হৰি বল হৰি বঢ়িয়া এতিয়া শুনো দেখোন আহিল দিলে জলে ও ফাইনেলি চলি গ'ল ও মা গুলঠি গ'ল শেষে হৈ যাব এইটো সৰু হৈছে এইবাৰ না এইবাৰ খেৰ হিচাপে তো এইবাৰ সৰু হৈ গৈছে ৰে কিয় সৰু হৈছে এইবাৰ এটা মজা লৰি থাকে কিন্তু না এইয়া লাগিছে এইয়া প্ৰত্যেকবাৰে আনে আছে দিয়াতে কি হ'ব ফুল দেলত বেলে কিছু কি দিছে ফুল দেলত আৰু এয়া চাওক ফুলত দনা দি দিছে যাতে ভেলাঘৰৰ কিবা নালাগে গৰম নালাগে তাপ দি মা গুলঠি হ'ব না এইলা এইকেইটা নহ'বতো দিচোন দে দুটা মোক দিচোন দে মা কুলঠি কিবা আছে দিব পৰা হৈছে তো না গোটেই দিম না এইবাৰ 2-3 দিলে হৈছে
এবাৰ তাত সেয়া কৰি কেনে মানে ওচৰত যাব নোৱাৰি বহুত গৰম তাত সেয়া কৰি কেনে এইবাৰ চবকে সেয়া কৰিব লাগিব সেয়া কৰা পৰ্যায় চলি আছে কালে জুৰি বেগ ফটা দিলো কি ফটো মাৰা নাই ভিডিঅ' কৰি আৰু এইফালে কি ঠগি না আৰু এতিয়া ৰূপককে সেৱা কৰি আছে এইফালে দাদাই কৰি আছে তো ইহঁতৰ হ'লেহে মই কৰিম শান্তিমতে কৰিম মানে চবতকে শেষত মোক কৰিব নালাগে দে হ'ব দে বাবা অ'কে যা হ'ব যা বহুত আশীৰ্বাদ দিছোঁ ভালকে পঢ়া শুনা কৰ ভালকে হাই ছেকেণ্ডাৰী দি মই এতিয়া আৰু এইবাৰ মই সেৱা কৰিম আৰু এয়া হৈছে মোৰ দেউতা মই মানে সেৱা কৰি কৰি চবকে চিনাকি কৰাই দিম আৰু এয়া হৈছে মা নাই অলপ অলপ দেখা পাই দে এয়া জেঠা মানে ৰূপকৰ দেউতাক আৰু এইফালে দাদা দাদাৰ হাঁহিছে না মোতকে তাৰে বেছি লাজ লাগি আছে নেকি আৰু এইফালে জেঠা মানে দাদাৰ দেউতাক আৰু আৰু এইফালে জেঠিমা দাদাৰ মাক আৰু এইফালে হৈছে ৰূপকৰ মাক জেঠিমা আৰু এয়া হৈছে পেহী এইফালে আৰু এটা পেহী এইটো ডাঙৰ পেহী আৰু ইফালতো সৰু পেহী আৰু এয়া হৈছে বৌ এটা বৌ ডাঙৰ বৌ তোক ভাল আশীৰ্বাদ দিছে আৰু এয়া হৈছে দাদা মানে বৌ হাজবেণ্ড ডাঙৰ দাদা সেই দাদাই আৰু সেয়া একো কৰিবই নিদিয়ে কমপ্লিট হ'ল না কমপ্লিট না আৰু কোনোবা আছে আয়ুষ্মান হ'ব দে হ'ব পাত্ৰ ৰখি আছো এইবাৰ দিব প্ৰসাদ ইলা মেমৰি হৈ যায় কৰিছে আৰু গাইছ আজি বোলে জুইৰো ফটা ল'ব লাগে তো সেইকাৰণে ইয়াৰ পৰা এটা ফটা ল'লো ফাইনেলি আমাৰ এতিয়া পিঠা লাৰু খাব লাগিব আৰু ঘৰে ঘৰে লোকেল মুৰ্গী আৰু আজি এই ভিডিঅ' ৰেকৰ্ড আছে অহা বছৰত মনত ৰাখিম হা এনে জমিদাৰটো দেখিছে নাই ইয়াৰ কথা অহা বছৰ হাঁহে বোলে চব খায় আৰু এইফালে আমাৰ চাহ ৰেডি মানে লাৰু পিঠা চবখিনি ৰেডি এতিয়া মাত্ৰ খাব লাগে বিলাই আছে
চাক বহুত বাহ কি নাম মা তোৰ চেনেল নাই সাবস্ক্ৰাইব কৰা নাই কাই ইয়াৰ চেনেল আছে গম পানা নাই সাবস্ক্ৰাইব কৰছা চাবা গাইছ এতিয়া প্লেটত চিৰা লাৰু মেইন বস্তু আহি ভাজি লাৰু ভাজা লাৰু তিলৰ লাৰু তিলৰ পিঠা মুড়িৰ লাৰু ৰূপকে যে কৈছিলে তাত অহা বছৰ খাহীয়ে হাঁহে মাছে চবেই থাকিব কিন্তু সি গাইছ মানে কি হ'ল ই অলপ বেছি মানে এনে জমিদাৰ দেখায় না আৰু কালি বোলে সি 800 টকাত খানা পাতে মই ক'লোৱে যে 800 টকাত খানাটো নহ'ব 800 টকাত হাঁহে ব্ৰইলাৰে মাছে চব বোলে আনবহি পিছত যে চাওঁ গাইছ গেলামালখিনি কৰাকে 1000 টকা এটা ওলাই দিছোঁ আৰু গাইছ ভোগালী বিহুত বোলে ৰাতিৰ ৰোৱা ভাত আঞ্জা খাব লাগে সেইটো আমাৰ ঘৰৰ মানুহে কয় বেলেগে কয় নে নকয় নাজানো বাৰু তো সেইকাৰণে আমি ল'লোঁ এয়া ভাত ৰাতিৰে আঞ্জা আছিল অলপমান কৈছিলোঁৱে যে তো সেইকাৰণে ল'লোঁ আমি ফাইনেলি ভাত পানী খালোঁ ৰাতিপুৱাৰ আৰু এতিয়া বাইদেউহঁতে মাতিল মানে গৌৰীহঁতে তো তাই বোলে আহিব তাইক লৈ আহোঁ লগতে বিহু খাব মাতিল তো যাওঁ ৰ'ব আৰু গাইছ কালি যে ইয়াত একপাক আহিম বুলি কৈছিলোঁ তো কালিতো অহা নহ'লে তো আজি শেষে হ'ল চব চেলাগৰ পৰি কেনে চেচ সেইটো চাওক কিমান ডাঙৰ বনাইছিলে তো এইবিলাক একো চাব নাপালোঁ বাকী যি কি নহওক এতিয়া এনেই অলপ চলপ কিবা বনাইছিল সেইখিনি আছে সেইখিনি দেখাওঁ আৰু এইটো চাওক কিমান ডাঙৰ এটা জাপি বনাইছে তো এইখন গেট বনাইছিলে জাপিৰ তো ফেণ্টাষ্টিক বনাইছে দেই ভাল লাগিছে তো একো চাব নাপালোঁ আমি চব শেষ হৈ গ'ল তো এতিয়া আমি 2 কপিমান ইয়াত ফটো উঠি কিনে যাওঁ আৰু এইখিনি এৰিয়া খুব ধুনীয়াকৈ সজাইছিলে আৰু ইয়াত চাওক কি ধুনীয়া লাগিছে এই পোষ্টাৰখন এখন গামোচাত ধুনীয়াকৈ লিখি দিয়া যেন পায় ভোগালী উৎসৱ আৰু 2 চাইডে জাপি আছে এইখিনি খুব এটা ভাল লাগিছে মোৰ আৰু এইফালে খুব ধুনীয়াকৈ বনাইছে খেৰৰে চাওক ঢোল পেঁপা জাপি চাওক ভাবিছে কিমান মানে কষ্ট কৰি বনাইছে তো ভাল লাগিছে দেই আৰু তাত এখন খুব ধুনীয়া ঘৰ সজাবলৈ চেষ্টা কৰিছে এয়া চাওক বাৰাণ্ডাত তাঁতশাল খেৰৰ ছাল লগতে ওপৰত কোমোৰা লাগিছে তো আজিকালিতো এইবিলাক নোহোৱাই হ'ল তো গাইছ তাৰ পৰা আহি ডাইৰেক্ট বাইদেউহঁতৰ ঘৰ পালোঁ আৰু ইহঁতৰচোন চবফালে দৰ্জা জাপা মানুহ আছে না নাই বোলে আমাক মাতি কেনে চবকেইটা পলাই থাকিল আৰু এইফালে গৌৰী আহি পালে এই নাছিলে ক'ৰবাত গৈছিলে কিন্তু তাই ইয়াত মোক কিবা এটা মানে কথাই পাতি আছিল মোৰ লগত কি খুৱাব কি নোখুৱাব কিন্তু ভইচখিনি নাহিল সেইকাৰণে মই আৰু ভইচ অভাৰ কৰি দিব লগা হ'ল আৰু মই তাইক কৈ আছিলোঁ যে দেৰি হ'ল যিহেতু আজি নালাগে যাব কিন্তু তাই ক'ল যাম এনেকৈ যাম আৰু ৰাস্তাত ৰূপকৰ চেইন পৰিছিল চেইন তোলাতে সিয়াৰ হাত কলা হৈ গৈছিল সেইকাৰণে সি ইয়াত হাত ধুব আহিছে জানে সি খাব দিব ইয়াত আৰু বিহু বুলি ফাইনেলি আমাক লাৰু পিঠা দিলে আৰু ইও নাছিল ঘৰত এতিয়া আহিল কৰবাৰ পৰা দৌৰি যুঁজি চাইকেল চলাই ইয়াৰ ভিডিঅ' কৰিব লাগে কি হৈছে বহাগ বিহু এইফালে সিহঁত কি তই মই কেমেৰাটা বন্ধ কৰিলে কি ক'ম কি নক'ম সেইবিলাক খালি বকিয়ে থাকে কিন্তু মই যদি কেমেৰাটা উলিয়াই দিম গোটেইকেইটা চুপচাপ আৰু এইবাৰ মই আমাৰ বাইদেউক সেৱা কৰোঁ এটা আৰু লগতে আমাৰ এয়া বিটলা ভাগিন ইয়াক সেৱা কৰাটো মেইন আৰু এয়া হৈছে ভিনদেউ আৰু এয়া হৈছে আমাৰ গৰিষ্ঠা শান্তি নমহা আমি আহিলোঁ বাইদেউহঁতৰ পৰা আৰু এইফালে আছে গৰিষ্ঠা আৰু আগত হৃদয় আছে তো গাইছ এইবাৰ আমি বেলেগ এটা ৰাস্তাৰে আহিলোঁ কাৰণ সেই তাত কালভাৰ বনাই আছে আমি যাওঁতে সেইফালেৰে গৈছিলোঁ আৰু এতিয়া আহোঁতে এইফালেৰে আহিলোঁ কিন্তু এইফালে ৰাস্তাটো অলপ বেয়া যিহেতু পথাৰ আছিল এইখিনি আপো আছে গাইছ এই আহিছে যিহেতু তো আমাৰ ইয়াতো তিনিআলিত কিবা এটা বনাইছে সৰুকৈ তো সেইটো দেখাই লৈ আহোঁ আপোনালোককো দেখাওঁ নে কি আজি ইমান লাজ কি হ'ল তাহলে তোৰ ডাঙৰ হৈ কিনে লাজ বেছি হ'ল তো এই অলপ ডাঙৰ হৈছে না কমেণ্ট কৰি ক'ব আগত আছে আমাৰ এই বিটলা এইটো পুৰা বিটলা ই আগতকৈ ডাঙৰ হৈছে নে কমেণ্ট কৰিব আৰু গাইছ এয়া আমাৰ ইয়াত বনাইছে অসমৰ মেপ তো গাইছ এইখন দেখাত যেনেকৈ সৰু যেন লাগে একদম নৰ্মেল যেন লাগে কিন্তু এইখন এনেকৈ ডিজাইন অসমৰ মেপৰ ডিজাইন এটা দি কেনে খেৰেৰে বনা তাকো ধান খেৰেৰে বনোৱা ইমান সম্ভৱ নহয় তো চেলুট সঁচাকৈ বহুত ধুনীয়াকৈ বনাইছে ইয়াৰ পৰা এতিয়া ওলালোঁ আৰু ইফালে সৰুটি পোৱালটো ইয়াতো কালি ৰাতি পূৰা জবদাৰ খানা হৈছে এয়া চাওক ত্ৰিবেল পাতি থৈ দিছে আৰু বেলেগৰ চেলেগৰ আছিল এইবিলাক চব পুৰি পেলাল আৰু ইফালে পেণ্ডেল খুলি আছে এইখিনিও নামি আহিব নোৱাৰা নেকি হা এইখিনিও নামি যাব নোৱাৰা চাচোন চা কি কৰিলে অৱস্থা এইমাত্ৰ পিন্ধি দিছিলে এইকেইটা তো ঘৰ চাপি দিলোঁ এতিয়া যাওঁ আমি বাই যা বেয়া লাগিল বহুত বেয়া লাগিল দেই বেয়া লাগিল এই চা কেনেকৈ হাঁহি আছে দেখিছা আমি কান্দি আছোঁ
দেখা নাপায় আমাৰ ল'ৰা মানুহৰ চকু মানে দেখা নাপায় বাই ঠাণ্ডা লাগছে ৰে মানে আমি ইয়াত আৰু বিহু খাব আহিলোঁ মামীহঁতৰ ঘৰত মাতি আছিল কালিৰ পৰা টাইমে পোৱা নাছিলোঁ 3টা আৰু এই একছা কাহিতকে লৈ লৈছে কালি ৰাতি আৰু ডাইৰেক্ট ভাত পানী খাই কেনে শুই গ'লোঁ কাৰণ গাটো বহুত বেয়া লাগিছিল আৰু টোপনি ধৰি আছিল এতিয়া আমি আহিছোঁ অলপমান আমাৰ বাৰীত কাৰণ ইয়াত মানে আমাৰ ইয়াত বাঁহবিলাক চব মানে আমি নাথাকোঁ যিহেতু ইয়াত তো চবে কাটি কাটি লৈ যায় আধা নাই কাই যে চুৰ কৰে ৰাতি ৰাতি মূৰা ধেইত আৰু গাইছ এইফালে আমাৰ এই বাৰীত এইবিলাক ইটা বনাই আছে আৰু ইয়াত ইটা বনোৱা মানুহবিলাকে থাকে তাত আৰু ইয়াত ধুনীয়া কাম চলি আছে ইটাবিলাক এবাৰ আহি কিন্তু পুলিচে ভাঙিও দিছিল এতিয়া আৰু নতুনকৈ বনাই আছে বহুত ইটা এনে গৈছে চাওক কি ৰকমকৈ ইটা বনাই ইয়াৰ পৰা বালি লৈ সেই ডাবাটোত একদম তৎক্ষণাত হয় কিন্তু আৰু ইয়াত জুই দিয়াৰ কাৰণে সজোৱা হৈছে মানে পুৰণি ইটাও আছিল অলপ তো পুৰণিৰ লগত নতুনখিনি লগ কৰি দিছে আৰু তলতে চাওক কি ডাঙৰ ডাঙৰ গছ দিয়ে কি ডাঙৰ গছ আছে এইবিলাক পুৰাত এইবিলাক ক'ত জুই লাগে আৰু লগতে এইবিলাক ভঙা ইটাবিলাক আছে এইবিলাক এনেই গৈছে চব কি নহওক বিহু বুলি এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোকক অলপমান সঁচাই মিছাই কিবা অলপমান দেখালোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ' আজিকালি দিবই নোৱাৰোঁ মানে উপায় নাই বানে নাখায় লগতে আজি ইমান ভালকৈ এইবাৰো এইটো ভিডিঅ' বনাব নাপালোঁ বাৰু কাৰণ মোৰ স্পেচো কম আছে মোবাইলত তো খালি বাৰে বাৰে ফুলে মাৰি থাকে ডিলিট কৰি এনেকৈ কিবা কিবি কৰি অলপমান বনালোঁ তো এইখিনিকে আপোনালোকক দেখুৱাম বুলি ভাবি কিনে দিলোঁ ভিডিঅ'টো আজিলৈ ইমানে বাই বাই ধন্যবাদ জয় আই অসম Close till I get up. Time is barely on our side. I don't wanna waste what's left.